নমস্কাৰ, আপোনালোকক স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আজিকালি বোৱাৰীবিলাকৰ হৈছে কি বাৰু? শহু শাহুক দেখিব নোৱাৰে, পদপথাৰলৈ উলিয়াই দিয়ে, খেদি মাৰপিট কৰে। তেনেধৰণৰ এটা আচৰিত ঘটনা হৈছে শিৱসাগৰ জিলাত। গতিকে মোবাইলটো চাই থাকোঁতে হঠাতে বাতৰিটো পালোঁ আৰু বাতৰিটো পাই বেয়াও লাগিলে, দুখো লাগিলে। আচলতে প্ৰতিগৰাকী মাইকী মানুহে এদিন শাহু হ'বই লাগিব, শহু হ'বই লাগিব। গতিকে তেনেধৰণৰ কিছুমান ঘটনা হ'লে মানে বেয়া লাগে দিয়কচোন। কেলৈ কৈছোঁ, যিগৰাকী আইতাৰ কথা কৈছোঁ, তেওঁ ইতিমধ্যে 70 বছৰ হৈছে। 70 বছৰ বয়সত বোৱাৰীয়েকৰ অত্যাচাৰত ঘৰৰ পৰা ওলাই আহি ৰাতি শিৱসাগৰৰ পদপথত আছে। মোৰ 70 বছৰ। অত্যাচাৰ কৰিছে, মাৰিছে, টেটু চাপা দিছে ৰুমৰ ভিতৰত। মোৰ ৰুমত মই দৰ্জা মাৰি থৈছোঁ, দৰ্জাখন একদম টানি আজৰি, মই দৰ্জাখন ঠেলি থওঁতো তাই একদম ঠেলি মোক একদম টেটু চাপা দিছে। সেই বোৱাৰীগৰাকী ভাবিছে নাই বাৰু, তেওঁ যে এদিন ল'ৰা ছোৱালী মাক হৈ তেওঁ যে শহু শাহু হ'ব এদিন, তেওঁ হেনো নিজৰ স্বামীকো মাৰ ধৰ কৰে। আৰু সেই 70 বছৰীয়া বৃদ্ধগৰাকীক মানে তেওঁ শাহুৱেকক ডিঙি টেপা দি মানে ঘৰৰ পৰা উলিয়াই দিছে। তেওঁ শোৱাৰ ৰুমত সম্পূৰ্ণৰূপে পানী ছটিয়াই মানে আইতাগৰাকী থাকিব নোৱাৰা অৱস্থা কৰি দিছে। ইমানখিনিলৈকে অত্যাচাৰ কৰিছে, ঘৰৰ পৰা খেদি দিয়ে। আৰু সেই বোৱাৰীগৰাকীয়ে হেনো মানে ৰাতি 12টা 11টা 1টা বজাত হেনো ঘৰত সোমাইহি। সেই অত্যাচাৰখিনি কৰাৰ সময়ত তেওঁ পিতেক নাছিল, পিতেক গৈছিল ৰাস চাবলৈ। আৰু ৰাস চাবলৈ যোৱাৰ সুযোগ লৈ বোৱাৰীগৰাকীয়ে কি কৰিছে, তেওঁক মানে এনেকুৱাখিনি অত্যাচাৰ কৰি ঘৰৰ পৰা বাহিৰ কৰি দিছে। এই 70 বছৰীয়া বৃদ্ধগৰাকী ক'ত যাব বাৰু আপোনালোকে ভাবকচোন। তেওঁ নিজৰ ঘৰখনত নাথাকি, নিজৰ ল'ৰাৰ লগত নাথাকি ক'লৈ যাব? আচলতে আজিকালি মানে বোৱাৰীবিলাকে সঁচাকৈ, কিছুমান বোৱাৰী ইমান ভাল, নিজৰ শহু শাহুক লগত লৈ ফুৰে, শহু শাহুক গুণ গৰিমা কৰে, প্ৰতিপাল কৰে। কিন্তু কিছুমান বোৱাৰী যে কেনেকুৱা নহয় মানে ভাবিব নোৱাৰা। ক'বলৈ গ'লে আমাৰবিলাককে বেয়া বুলি ক'ব। এই ভিডিঅ'টো আপোনালোকলৈ অকণমান শ্বেয়াৰ কৰিছোঁ, চাওকচোন, আপোনালোকৰো মন চুই যাব। এখন ভাঙিছে আৰু গোটেইখন পানীয়ে পানী কৰিছে। মোৰ ৰুমটোত, মোৰ ৰুমত গৈ কৰিছে এইটো কাম তাই। মই আজি ৰাতিপুৱা 7টা বজাত আৰক্ষীৰ ওচৰলৈ গৈছোঁ। গৈ মই এখন লিখাই দিলোঁ যে মোৰ ল'ৰা সুধিছে, আপোনাৰ ল'ৰা? বোলো মোৰ ল'ৰা নাই, ল'ৰা মাজুলীত ৰাস চাবলৈ গ'ল, আৰু ল'ৰা নথকা অৱস্থাতে মোক এনেকুৱা কৰিছে। মোৰ যেতিয়া তাই চৰিয়াই আৰু ল'ৰাৰ লগত লাগি পেলাই মোক ওলাই আহে, মোক চৰিয়ালে, গোসাঁইঘৰ চাইকছ ভাঙিলে। বোৱাৰী ছোৱালী যদি ৰাতি 12টা 1টাত ঘৰৰ ভিতৰত সোমায়, কিমান বেয়া দেখি। তেওঁ ভালটোৱে মাকৰ দৰে শাসন কৰে, কিন্তু তাই নেমানে কিছুমান কথা মই দেখাত। কিন্তু তেওঁ মৰমো কৰে, বহুত মৰম কৰি কথা লুকুৱাই ৰাখে, মৰম কৰে। কিন্তু তাই নুবুজে কথা কিছুমান। কিয় নুবুজে মই বুজি নাপাওঁ। থানাৰ পৰা সেইটোতো আহিব লাগে তেওঁলোকে আৰু এনেকুৱা এটা কেছ কৰাৰ লগে লগে তেওঁক ৰেষ্ট কৰি নিব লাগে, তেতিয়া আমি অকণমান হেৰি এটা পাওঁ। যেতিয়া শহু শাহুৱে অত্যাচাৰ কৰে, তেতিয়া বোৱাৰীগৰাকীয়ে থানাত এজাহাৰ দিয়েগৈ। সেই এজাহাৰৰ মতে পুলিচ আহি ঘৰ পায়হি। কিন্তু সেই আইতাগৰাকীয়ে এজাহাৰ দিয়াৰ পাছতো পুলিচে কোনো পদক্ষেপ লোৱা নাই বা বোৱাৰীগৰাকীকো একো কৰা নাই, মানে তেওঁলোকৰ ঘৰলৈ পুলিচ যোৱাই নাই। গতিকে এজাহাৰ দিয়াৰ ভিত্তিত তেওঁলোকে গৈ ভালদৰে সোধপোছ কৰিব লাগিছিলে বোৱাৰীগৰাকীক। শহু শাহুৱেকে অত্যাচাৰ কৰিলে অকণমান ভালেই লাগে, শুনিবলৈকে ভাল লাগে দিয়কচোন। শহু শাহুৱেকে অত্যাচাৰ কৰিছে বোৱাৰীয়েকক, কিন্তু বোৱাৰীয়েকে অত্যাচাৰ কৰিছে শাহুৱেকক। সেইখিনি কথা মানে ভাল নালাগিল। ভিডিঅ'টো চাই মানে বাতৰিটো চাই ভাল নালাগে। গতিকে বাতৰিটো চাই আপোনালোকৰ মতামত জনাব বুলি আশা ৰাখিলোঁ।